নমস্কাৰ দৰ্শক বন্ধুসকল, আমি কিছুদিনৰ পৰা আপোনালোকৰ ওচৰত এটা হৰৰ চিৰিজ চলাই আহিছোঁ আৰু সেইবিলাক ভিডিঅ'ত আমি আপোনালোকক দেখাব আহিছোঁ এনেকুৱা লোকক যিবিলাক লোকে কিছুমান অলৌকিক ঘটনাৰ সন্মুখীন হৈছিল। মানে এনেকুৱা ঘটনা যিবিলাকৰ কোনো মানে এক্সপ্লেনেশ্যন নাই। বহুত এনেকুৱা ঘটনা হৈছে যাৰ কোনো সাক্ষী নাই, যাৰ কোনো প্ৰমাণ নাই, কিন্তু মানুহে এনেকুৱা ঘটনাৰ সন্মুখীন হৈছিল। আৰু ঠিক তেনেদৰে আজি আমি আহিছোঁ ৰঙিয়াৰ এটা ঠাইলৈকে, আৰু ঠাইডোখৰ একচুৱেলি বৰৰীয়া নদীৰ ওচৰতে। এই ঠাইত কিছুমান ঘটনা হৈছিল। আমি এজন ল'ৰাক লগ পাইছিলোঁ যিয়ে আমাক তেওঁৰ নিজা কিছুমান অভিজ্ঞতা কৈছিলে, আৰু তেওঁ আছে আমাৰ লগত আজি। তেওঁক আপোনালোকৰ ওচৰত লৈ আহিছোঁ। কৈছিলা তোমালোকত এটা মানে হৰৰ ইনচিডেণ্ট হৈছিল, মানে কিবা তুমি দেখিছিলা বুলি কৈছিলা। সেইটো কেনেকুৱা কি আছিল অলপ মানুহক কৈ দিবা যদি বস্তু ভাল হয়। মানে আমি ইয়াতে আপোনাৰ যোনটো ব্ৰইলাৰ পাৰ, সেইটো ব্ৰইলাৰ পাৰত তাৰমানে আমি বল্লি মাৰা বৰশী পাতো। মানে আপোনাৰ গৰম দিন আহিলে, গৰম দিন বল্লি মাৰা এই বৰশীটো পাতনতে তাৰমানে এটা কাষত শোষণশালী আছে। শোষণশালী থাকিলে মানে কাষৰ মানুহগিলাখানে বল্লি মাৰা বৰশী পাতে, আমি ৰাতি ৰখো। ৰখিলে মানে ৰাতিতে মানে বহুত বিভিন্ন ধৰণৰ আৱাজ আহে। মানে আমি কাষত যাওঁ, বৰশীত মাছ লগা বুলি ভাবো, বৰশীত মাছ লগা নাই, পানীত শব্দ হয়, পানীত শব্দ হৈ থাকে আৰু মাছ লগা নাই। তেনেকুৱা ধৰণৰ বল্লি মাছটো লাগিলে যেনেকুৱা শব্দ হয়, সেনেকুৱা শব্দ হয়। আমি তাৰমানে গাঁৱৰি যাওঁ আৰু মই তেতিয়া সৰু অলপ অলপ মানে বুজি পাওঁ আৰু তাৰমানে মাছ লাগিলে বুজি পাওঁ আৰু সেনেকুৱা ধৰণৰ মাছ মাৰিবৰ কাৰণে আহি থাকে মানুহগিলাখানে, আমি বৰশী থাকো ইয়াতে, এনেকুৱা শব্দ হৈ থাকে। তাৰে বহুত তেনেকুৱা 4-5 দিন মান সেনেকুৱা হৈ থাকিল। তাৰে পিছত আমি ব্ৰইলাৰ নদীত মাছ মৰা বাদ দিলো, কাষত চোতালখন থাকে যিহেতু। তাৰে বহুত নানান ধৰণৰ আৱাজ আহি থাকে, তেনেকুৱাই নানান ঘটি থাকে ইয়াতে। কাষত যেতিয়া শোষণশালী আছে, তাৰ লগত আৰু আমাৰ কবৰস্থানো আছে। এনেকুৱা বিশেষ চাউণ্ড ভয় লাগে আৰু তাৰমানে। মানে যদি হেৰি কৰা যায়, বৰশীটো চাব যোৱা যায়, বৰশী চাব গেলে মাছ নাথাকে, মাছ লাগা অকল চাউণ্ডটো আহে, চাউণ্ডটো চাউণ্ড আহে মানে আৰু যে কিবা এটা বজি আছে আৰু মাছ লাগছি আৰু চাবতো মাছ নাথাকে। এইটোতো বাৰু আমি ক'ব পাৰিম যে পানীত বহুত বা এনেকুৱা কিবা এনেকুৱা শব্দ হয়, বহুতে সেনেকে ক'ব। তাৰমানে সেনেকুৱা যেনেকুৱা চাউণ্ড তাৰমানে বল্লি মাছ যেনেকুৱা লাগিলে যেনেকুৱা চাউণ্ড কৰে ন, সেনেকুৱাই চাউণ্ড কৰে আৰু মই বুলি নহয়, আমাৰ বহুত লগৰ ল'ৰাবিলাকক আছে, আমাৰ গাঁৱৰ ল'ৰা থাকে গাঁৱৰ ল'ৰাগিলা থাকিলে বৰশী পাতে ইয়াতে। 4-5 জন আমি যাওঁ চাবা কাৰণে, তাৰমানে মাছ লাগা আন লাগে ইয়াৰ পৰা পানীত ধৰো। যেনেকুৱা মাছ লাগে, যেনেকুৱা পানীত আৱাজ হ'লে চাউণ্ড হ'লে, সেই চাউণ্ডটো মানে নন ষ্টপ চলি থাকে, মানে মিনিমাম 2 ঘণ্টা, আধা ঘণ্টা এনেকুৱা মূৰে মূৰে। ওচৰতে চশানখন আছে। আচলতে চহৰখন আছে, তাৰে পিছত তাৰমানে তাতে কিছুমান নানান ধৰণৰ দেৱ দেৱতা থাকিব পাৰে বুলি কয় মানুহবিলাক, আগৰ দিনৰ মানুহ। সেনেকুৱা আমি দেখা নাই যিহেতু, অনুভৱ কৰিব পাৰো আৰু তুমি একদিন মোক কৈছিলা যে তোমাৰ এনেকুৱা হৈছিল যে ফাদাৰে মাছ মাৰোতে বা জাল মাৰোতে কিবা হৈছিল বুলি। জাল মাৰোতে মানে এতিয়া আমি দেখা নাই, ফাদাৰে আমাক কৈছিলে, কিন্তু আমাৰ কি বুলি কয় যোনটো শোষণশালী বুলি কয় আমাৰ ব্ৰইলাৰ পাৰত, শোষণত তাৰমানে মাছ মাৰন্তে তাৰমানে একদিন এই বস্তু দেখা পা বুলি কৈছিল আৰু আমি দেখা নাই, ফাদাৰে কৈছিল আৰু আগত বহুত আগৰ কথা এইটো। কেনেকুৱা কি বস্তু আছিল? মানে সেনেকুৱা তাৰমানে হেৰি ডাঙৰ হেৰা ছাগালৰ নিচিনা আৰু কিবা বস্তুটো আহি থকাৰ পিছত আৰু ফাদাৰে নিজৰ গাত জাল মাৰি ল'লা, জাল মাৰিলে বস্তুটো মানে গুচি গ'ল আৰু। অলপ যদি পাৰা অলপ বুজাই কেনে কোৱা, বস্তু ধৰক গোটেইখিনি ভালকে শুনিব বিচাৰে যে কি বস্তু আছিল, কেনেকুৱা আছিল, বা ক'ত বা কি তাৰমানে আৰম্ভ হৈছিল। ফাদাৰে যেতিয়া মাছ মাৰিছিল, মোটামুটি ঠিক 12 মান বজাত আৰু সেইখিনি সময়ত বস্তুটো ওলাই বুলি কৈছিল আৰু ৰাতি আৰু ৰাতি 12টা বজাত মাছ মাৰি থাকে চোতালখনৰ কাষত, তাৰ যিহেতু মানুহ কম হয়, সেইখিনি জাগাত মাছটো মানে বেছিকে পায়, যিহেতু জাগাটো ভয়ানক জাগা। মাছ মাৰি থাকোতে মানে সেই বস্তুটো মানে দূৰৰ পৰা আহিল, তাৰপিছত দেখা পালে ফাদাৰে, দেখা পোৱাৰ পিছত তাৰমানে এতিয়া এইটো কি বস্তু, ভেড়াটো আৰু ভেড়াটো। এতিয়া ৰাতিটো আৰু ভেড়া নহ'লে, এতিয়া ৰাতিপুৱা ক'ৰ পৰা ভেড়া হ'ল, কিবা এটা বেলেগ বস্তু হেন পায় আৰু দেও ভোজুৰ নিচিনা। এতিয়া সেনেকুৱা হঠাৎ বস্তুটো আহি গ'ল, আৰু জাল খান যেতিয়া মাৰিলে ফাদাৰে নিজৰ গাত মাৰি ল'লে আৰু মানে আগৰ দিনৰ কথা আৰু নিজৰ গাত জালটো থাকিলে কিবা থাকিলে দূৰত গুচি যায়। মানে যিবিলাক এনেকুৱা শক্তি থাকে আৰু মানে জালত, জালখন নিজৰ গাত যে মাৰি ল'লাক, বস্তুটো মানে গায়ব হৈ গ'ল। দেখা নাই ফাদাৰে ইতিয়া কৈছে আমাক দেখা নাই আগতে। এনেকুৱা কাহিনী আৰু বেলেগ লগতো হয় নেকি সেইখিনি জেগাত? এনেকুৱা আগতো এতিয়াও হয় মাজে সময়ে, এতিয়া গৰম দিন যেতিয়া আহিব বল্লি মাৰা বন্ধ হ'ব, এতিয়া গৰমত ঠাণ্ডা দিন পৰিল, গৰম দিন ঢালি দেখা মানে পাওঁ ক'ব গ'লে যেতিয়া মানুহ এই চখনৰ ওচৰত আহে ৰাতি মাছ মাৰিবৰ কাৰণে, তেতিয়া বেছিকে অসুবিধা পায়। তেতিয়া বেছি সুবিধা হয়। এতিয়া ধৰক ঠাণ্ডা দিনত কোনেনো নদী পাৰত আহিব, বা চখন এখনৰ কাষত কোননো আহিব, এতিয়া কাম থাকিলে আহে, যিহেতু একো কাম নাই, মাছৰ চিজন মাছ মাৰিব আহে, তেতিয়া বস্তু দেখা পায়। তেতিয়া বস্তু মানে আজিকালিও চলি থাকে এইটো বস্তু? আছে, তাৰমানে এইখিনি জাগাত প্ৰায় ভাগ থাকবই আৰু। মানে আমি গম পাওঁ আৰু যে আছে বুলি। কিবা এটা শক্তি এটা আছে, এইটো অসুবিধা কৰে অলপ। অসুবিধা সেইটো এনেকুৱা হ'ব পাৰে যে সিহঁতৰ সময়ত বেলেগে যায় কেনে সিহঁতৰ জাগাত মানে প্ৰাইভেচি যিটো থাকে,
অ', যিহেতু এটা শক্তিটো সিহঁতৰ, তো সিহঁতৰো এটা সময় থাকে, সেই সময়ত যদি বেলেগ মানুহ যায় অসুবিধাৰ সৃষ্টি কৰে। হয়। তো এনেকুৱা ষ্টৰী যদি আপোনালোকে চাব বিচাৰে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আজি আমি বহুত সৰুকৈ দিছোঁ ষ্টৰীটো, কাৰণ মই ইয়াৰ পৰা শুনিছিলোঁ, মোক কৈছিলে লগ পাই কেনে যে এনেকুৱা এনেকুৱা হৈছিলে। ষ্টৰীটো আমি কাষৰ মানুহক সুধিছিলোঁ, ৰিয়েল ষ্টৰী। যিহেতু এওঁ ইমান ভালকৈ এক্সপ্লেইন কৰিব পৰা নাই, তথাপিও আমি ভাবোঁ কি যিখিনি কৰিছে ভাল কৰিছে, আমি ছেটিছফাই এওঁৰ লগত। আৰু এনেকুৱা ভিডিঅ' চাবলৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আজি ভিডিঅ' ইমানতে শেষ কৰিছোঁ, ধন্যবাদ।